চাওক পঞ্চায়তৰ নিৰ্বাচনৰ যিটো প্ৰস্তুতি এই প্ৰস্তুতি ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰ পৰা প্ৰায় 4 মাহৰ আগতেই আৰম্ভ কৰিছিল আৰু পঞ্চায়তৰ নিৰ্বাচনটো যেহেতু 2টা মাহত কাৰণে পিছুৱাই দিবলগীয়া হৈছিল যেহেতু মেট্ৰিক পৰীক্ষা আছিল হাই সেকেন্ডাৰী পৰীক্ষা আছিল HSLC আৰু HSS হাই সেকেন্ডাৰী আছিল সেইকাৰণে তাৰ আগৰ পৰা প্ৰিপাৰেচন কৰি থকা হৈছিল আমি কেনেধৰণে পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম প্ৰথম কথাটো হ'ল যে আমাৰ লগত এলায়েন্স কেনেকৈ থাকিব এলায়েন্সৰ যিসকল আমাৰ অংশীদাৰ দলসমূহ আছে সেইসকলে আমি NDA কেনেধৰণে আমি নিৰ্বাচনলৈ যাম কাৰণ পঞ্চায়তৰ নিৰ্বাচনৰ পিছতে যেহেতু বিধানসভা নিৰ্বাচন আহিব সেইকাৰণে বিধানসভা নিৰ্বাচনৰ আগতে পঞ্চায়তৰ নিৰ্বাচনৰ যোগেদি আমাক ক'বাত যদি দুখ ত্ৰুটি ৰৈ গৈছে আমি যদি ৰাইজৰ মাজত যাওঁতে ক'বাত আমাৰ অসুবিধা হৈছিল গোটেই কথাবিলাকৰ পৰ্যালোচনা কৰি পঞ্চায়তৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছিলোঁ আৰু এটা সুপৰিকল্পিতভাৱে আৰু সেইকাৰণে আজিৰ দিনটোত পঞ্চায়তৰ নিৰ্বাচনত আমাৰ যথেষ্টখিনি ভাল ফলাফল বিশেষকৈ উজনি অসমত তাকো যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যিকেইটা বিধানসভা সমষ্টি আছিল আজি প্ৰায় এবছৰমানৰ আগতে আমি লোকসভাত যেহেতু ভাল ফলাফল কৰিব পৰা নাছিলোঁ সেই গোটেইকেইটা সমষ্টিত এবাৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'লোঁ প্ৰথম দ্বিতীয় কথাটো হ'ল যে পঞ্চায়তত আমি জিকাৰ পিছতো পৰ্যালোচনা কৰিছোঁ কেইদিনমানৰ আগতে যোৰহাটত যিখন আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক হ'ল এই কাৰ্যনিৰ্বাহকত মূলতে পঞ্চায়তৰ নিৰ্বাচনৰ আমি কেনেধৰণে ফলাফল লাভ কৰিলোঁ আৰু ইয়াৰ পিছৰ পৰ্যায়ৰ ফলাফলসমূহ পঞ্চায়তৰ যোগেদি আৰু কেনেধৰণে আমি ভাল কৰিব পাৰিম তাৰলৈ পৰ্যালোচনা কৰা হৈছে পৰিকল্পনা কৰা হৈছে ভাৰতীয় জনতা পাৰ্টি দলটো যিহেতু ৰাজনৈতিক দল এনেধৰণৰ য'ত দলে সিদ্ধান্ত লয় কোনো ব্যক্তিগত বা ব্যক্তি বিশেষৰ ওপৰত এই দলটো নিৰ্ভৰ নকৰে সেইকাৰণে আমাৰ ইয়াত মাননীয় আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিসকল আমাৰ নেতৃবৰ্গ আছে সকলোৱে মিলি ইয়াৰ সিদ্ধান্ত লৈছে পৰ্যালোচনাও কৰা হৈছে জিকাৰ ক্ষেত্ৰত আমি ক'ত কেনেধৰণে ভোট পালোঁ আৰু ক'ত পাবলগীয়া ভোট পালোঁ ক'ত নেপাবলগীয়া ভোট পালোঁ আৰু পৰৱৰ্তী বিধানসভাত আমি কেনেধৰণে 100তকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ম তাৰ পৰ্যালোচনা আৰু পৰিকল্পনা দিবলৈ আৰম্ভ কৰি দিয়া হৈছে আপোনালোকে ইমান ভাল ৰিজাল্টৰ পিছতো পৰ্যালোচনা কৰিছে আকৌ 26ৰ কাৰণে প্ৰিপেয়াৰ হৈছে কিন্তু কংগ্ৰেছে কৈছে 26ৰ কাৰণে তেওঁলোকো প্ৰস্তুত কিন্তু এতিয়ালৈকে এখন বৈঠক অনুষ্ঠিত কৰিব পৰা নাই তেওঁলোকৰ ৰিজাল্ট কিয় বেয়া হৈছে সব কংগ্ৰেছত বৰ সুদীৰ্ঘকাল আছিলোঁ তাতে দুটা বস্তু ভাল দিনৰে পৰ্যালোচনা নহয় বেয়া দিনৰো পৰ্যালোচনা নহয় ইয়াতে ব্যক্তি বিশেষৰ ওপৰত গোটেই দলটো নিৰ্ভৰ কৰে আৰু ব্যক্তি বিশেষৰ ওপৰত নিৰ্ভৰ কৰাৰ কাৰণে দলটো প্ৰায় বহুটা বিভক্ত অৱস্থাত থাকে আৰু ইয়াতে খুব লবিকেন্দ্ৰিক কোনোবাই ব্যক্তিগতভাৱে ভাল পায়হে দলটোৰ এজনৰ ছত্ৰছায়াত থাকে আৰু কোনোবা এজনক এই দলত মানে নেতা হিচাপে মানি লয় আমাৰ ইয়াত আমি নেতা হিচাপে আদৰ্শ হিচাপে মানি লোৱাৰ পিছতো দলটোৱে সিদ্ধান্ত লোৱাৰ ওপৰতে আমাৰ নেতাজনেও সিদ্ধান্ত লয় দলেও সিদ্ধান্ত লয় আৰু আমাৰ সকলোখিনি আমাৰ গাইগুটীয়াকে আমাৰ সকলোৱে মিলি লৈ এই গোটেই সিদ্ধান্তবিলাক লয় কোনোবা এজন ব্যক্তিগত গাইগুটীয়া সিদ্ধান্ত নহয়গৈ ইয়াত সেইকাৰণে যেহেতু তাত দল বিশেষে মানুহ বিশেষে ব্যক্তি বিশেষে সিদ্ধান্তসমূহ হৈ আছে সেইকাৰণে পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে হয়তো থমকি ৰ'বলগীয়া হৈছে আৰু অন্য এটা দেখিবলৈ পোৱা গৈছে যিটো এলায়েন্সৰ কথা চলি আছে বিধি ঐক্য মঞ্চত অখিল গগৈয়ে বাৰে 30 তাৰিখটোত ডেডলাইন দিছে যে 30 তাৰিখলৈকে ডেডলাইন দিয়া আছে মৃত্যুতা হয় যদি হওক নহ'লে 126টা সমষ্টিতে অখিল গগৈ কেণ্ডিডেট দিয়াৰ কথা ঘোষণা কৰিছে কিন্তু কংগ্ৰেছে এইটো ক্ষেত্ৰতো কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা নাই কেইদিনমানৰ আগতে তেওঁলোকে কোন দলৰ মহাজোঁট তেওঁলোকে গঠন কৰিব তাক লৈ আমি দেখা পোৱা গৈছিলে বিভিন্ন সময়ত আমি টিভি বা ছ'চিয়েল মিডিয়াত দেখা পাইছিলোঁ কিন্তু এইবিলাক যেতিয়া পৰৱৰ্তী নিৰ্বাচনৰ কাষ চাপে এই গোটেই বস্তুবিলাক ভেকু ভাওনালৈ ৰূপান্তৰিত হয় তেওঁলোকে সেইকাৰণে তেওঁলোকৰ যিটো মিত্ৰজোঁট বুলি কোৱা যায় মহাজোঁট বুলি কোৱা যায় সেই মহাজোঁটত আপোনালোকে দেখিব যে তেওঁলোকৰ ব্যক্তিকেন্দ্ৰিক স্বাৰ্থবিলাক যেতিয়া পূৰণ হয় তেতিয়ালৈকে মহাজোঁটটোৰ ব্যৱস্থাটোত থাকে পিছৰ পৰ্যায়ত কোনোবাই মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে যদি আগবাঢ়ি যায় কোনোবা নেতা হ'বৰ কাৰণে আগবাঢ়ি যায় তেতিয়া তেওঁলোকৰ গোটেই যুদ্ধবন্ধনটো আউল লাগি যায় সেইকাৰণে তেওঁলোকে নিজক আগত ৰাখি পেলাই কোনোবা যদি নেতৃত্ব ল'ব পাৰে তেতিয়াহ'লেহে তেওঁলোকৰ সেই কথা বতৰাবিলাক আমি লিলি হোটেলে হওক বা অন্যান্য আমি ৰিজৰ্ট হোটেলবিলাকত দেখা পাওঁ কিন্তু আপুনি যদি ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমাৰ মিত্ৰজোঁট আছে NDA আপোনালোকে দেখিব যে একেবাৰে প্ৰথম আৰম্ভণিৰ পৰাই যেনেধৰণে অসম গণ পৰিষদ আমাৰ ৰাভা আমাৰ যি জাতীয় মঞ্চ তাৰপিছতে তিৱাৰ পৰা আৰম্ভ কৰি সকলোখিনিৰ লগত গণশক্তিলৈকে আমি এইবাৰ পঞ্চায়তত এলায়েন্স কৰিছোঁ আৰু তেওঁলোকক আৰু আমি সকলোৱে মিলি সন্মানেৰে ইজনে সিজনৰ লগত লগ লাগি নিৰ্বাচনটো খেলিছোঁ সেইকাৰণে আজিলৈকে এই
আমাৰ যিটো NDA আমাৰ গঠবন্ধন তাত কোনো এনেকুৱা ধৰণৰ দেখা নাপাওঁ তাত যেহেতু ব্যক্তি বিশেষে কোনোবাই বিধায়ক হ'বৰ কাৰণে কোনোবাই মুখ্যমন্ত্ৰী হ'বৰ কাৰণে কোনোবাই ৰাষ্ট্ৰীয় নেতা হ'বৰ কাৰণে তেওঁলোকে যুঁজ বাগৰ দি ফুৰিছে সেইকাৰণে তেওঁলোকৰ এই ক্ষেত্ৰত উজুতি খাবলগীয়া হৈছে যিহেতু তেওঁলোকৰ স্বাৰ্থপৰতাৰ ভিত্তিত তেওঁলোকে এলায়েন্সটো কৰিব কাৰণে চেষ্টা কৰি থকাৰ কাৰণে আজিৰ দিনত তেওঁলোকৰ এলায়েন্স হ'ব পৰা অৱস্থাত নাই সভাপতি কেন্দ্ৰিক যিটো খোৱা কমৰা দিল্লীৰ পৰা অহাৰ পিছতে ইতিমধ্যে ভূপেন বৰা পণবন্দী হৈছে যে 25-26 তাৰিখলৈকে ভূপেন বৰা এতিয়া নিৰ্মাণ হৈ আছে চক আভ্যন্তৰীণ বিষয়বস্তুবিলাক নাজানিম কি ধৰণে তেওঁলোকৰ কি হৈ আছে কি নাই হোৱা কিন্তু যেহেতু তাত আজি প্ৰায় 3-4 বছৰৰ পৰা আমি দেখা পাইছিলোঁ বিধায়িনী দলৰ একাংশই লিখি পঠাই যে আমুকক সভাপতি হ'ব লাগে আকৌ আন একাংশই লিখি পঠাই যে আমুকক সভাপতি হ'ব নালাগে এই ধৰণৰ লিখি পঠাই সভাপতি পতা নপতাৰ যিবিলাক আমি সংবাদ মাধ্যম আৰু আমাৰ ছ'চিয়েল মিডিয়া যোগেদি দেখা পাওঁ এইবিলাকে এটা কথা সূচায় যে দলটো সঠিক গতিত চলি থকা নাই সঠিক ৰাস্তাত চলি থকা নাই আৰু ৰাইজে যেনেধৰণে বিচাৰিছে তেনেধৰণে দলটোৱে ৰাইজৰ ওচৰ চাপিব পৰা নাই বা ৰাইজক আশ্বস্ত কৰিব পৰা নাই এনেধৰণৰ অৱস্থাত বৃহৎ যিটো বিধানসভা নিৰ্বাচন আহি আছে সেই বিধানসভা নিৰ্বাচনত মই নেভাবোঁ যে তেওঁলোকে কিবা এটা তেনেকুৱা ধৰণৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব প্ৰথমতেতো থানথিত লগাবৰ কাৰণে অসুবিধা দ্বিতীয়তে তেওঁলোকৰ কেন্দ্ৰিত যিবিলাক মানে প্ৰাৰ্থিত্বৰ প্ৰয়াসীও আমি বহুত ঠাই বিশেষে নাই দেখা ক'ৰবাত ব্যক্তিগতভাৱে কাৰোবাৰ লগত ভাল কাৰণে 2-এজন ওলাইছে কিন্তু এনেধৰণে থাকিলে মানে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত ৰাইজৰ মৌলিক সমস্যাবিলাক উত্থাপন কৰাৰ ক্ষেত্ৰত সকলোতে তেওঁলোকে বিফল হ'ব আৰু ৰাইজক কাষ চাপিবলৈ কিছু ক্ষেত্ৰত অসুবিধা হ'ব অন্য এটা প্ৰসংগ যিটো চলি আছে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ওলাই আছে কিন্তু এতিয়ালৈকে এবাৰো গৈছোঁ বুলিও কোৱা নাই আৰু ৰাইজলৈ লাহে লাহে কৈ আহিছে এতিয়া যে গৈছে কৈছে বেলেগ বেলেগ যুক্তি দিছে আজি ৰিপুণ বৰাই কৈছে যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা পাইছিলে কিন্তু বিধিসন্মতভাৱে প্ৰথম কথা কৈছে সেয়া এনেদৰে স্বীকাৰ কৰিছে আৰু ল'ৰা ছোৱালী মাকৰ লগতেই থাকিব এনেদৰেও কিছু কথা কৈছে অৰ্থাৎ গৌৰৱ গগৈৰ সপক্ষে পাকিস্তান ভ্ৰমণৰ সপক্ষে কংগ্ৰেছে কিন্তু এতিয়া লাহে লাহে মুখ খুলিছে কি ক'ব বিচাৰিব যিটো মুখ্যমন্ত্ৰী ইতিমধ্যে বাৰে বাৰে কৈ আহিছিলে তাৰমানে দুটা কথা মই যিটো ব্যক্তিগতভাৱে ভাবোঁ কাৰণ ইয়াত গোটেই বক্তব্য আমাৰ দলৰ যিসকল সদস্য আছে বা আমাৰ যিসকল মুখপাত্ৰ আছে তেখেতসকলে দি আছে সময়ে সময়ে প্ৰথম কথাটো হ'ল যে পাকিস্তানৰ ভ্ৰমণক লৈ ইমান আলোচনাৰ বিষয়বস্তু হোৱাৰ মূল কাৰণটো হ'ল যে পাকিস্তান আমাৰ এখন শত্ৰু ৰাজ্য দ্বিতীয় কথাটো হ'ল যে স্বাধীনতাৰ দিনটোৰ পৰাই আজিৰ দিনটোলৈকে পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্কটো তিতা কেঁহাৰ পৰা একেবাৰে কেতিয়াবা অকণমান উন্নত হয় কিন্তু একেবাৰে তিতা কেঁহাৰ পৰ্যায়তে থাকে মই যদি পাকিস্তান ভ্ৰমণ নহৈ পেলাই বেলেগ কোনোবা বন্ধু দেশৰ ভ্ৰমণৰ কাৰ্যত হ'ল এদিন তেতিয়াহ'লে এই কথাবিলাক বা প্ৰশ্নবিলাক অৱতৰণ নহ'ল এদিন কিন্তু বিবাহৰ আগত বা বিবাহৰ সময়ত বা বিবাহৰ পিছত পাকিস্তানৰ যিটো ভ্ৰমণৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা এটা ডমিনত কৈছে তাৰ এটা উত্তৰ দিব পাৰিব লাগিছিলে এতিয়া ধৰি লওক মই যদি কিবা কাৰণত পাকিস্তান ভ্ৰমণ কৰিলোঁ মোৰ ব্যক্তিগত কাৰণত কোনোবাই যদি মোক প্ৰশ্ন সোধে মই ক'ব পাৰিব লাগিব হয় মই পাকিস্তান ভ্ৰমণ কৰিছিলোঁ পাকিস্তান ভ্ৰমণৰ কাৰণে মই আমুক কাৰণে ভ্ৰমণ কৰিছিলোঁ কিন্তু মই যদি পাকিস্তান ভ্ৰমণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে কিয় ভ্ৰমণ কৰিছে বৈদেশিক মন্ত্ৰীয়ে কিয় ভ্ৰমণ কৰিছে ভাৰতীয় ক্ৰিকেট দলটোৱে কিয় ভ্ৰমণ কৰিছিলে ভাৰতীয় ক্ৰিকেট দলত এজন অসমীয়া আছিলে তেওঁ কিয় ভ্ৰমণ কৰিছিলে এই ধৰণৰ কথা বতৰাবিলাকে মানুহৰ মনত থকা সন্দেহৰ ভাৱটো আৰু অধিক সন্দেহহীন কৰি দিয়ে আমাৰ কথাটো হ'ল যে পাকিস্তান ভ্ৰমণৰ কথাটো লৈ কোনো মানুহে কোনো ধৰণৰ কথা তেনেকুৱা ধৰণৰ আলোচনা যদি বিষয়বস্তু হয় কাৰণটোহে জানিব বিচাৰিছে ইয়াতে পাকিস্তান যিহেতু এখন শত্ৰু ৰাজ্য পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰত যিহেতু বহুখিনি বাধা থাকে বহুখিনি কথা বতৰা থাকে বিশেষকৈ ৰাজনৈতিক ব্যক্তিৰ ক্ষেত্ৰত কোনোবা ব্যৱসায়িক ক্ষেত্ৰত গৈছে কোনোবাই বেলেগ ধৰণে গৈছে যদি ভাৰতৰ আভ্যন্তৰীণ যিটো ছিকিউৰিটি তাৰ লগত যদি জড়িত নাথাকে তাত ক'বলগীয়া একো নাই কিন্তু বাকীবিলাক ক্ষেত্ৰত যিহেতু আমি ৰাজনৈতিক ব্যক্তিসকলে যাওঁ আমি যোৱাৰ ক্ষেত্ৰত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে আৰু ব্যক্তিগতভাৱে গ'লেও কথাবিলাক ৰাজহুৱাভাৱে কোৱাৰ প্ৰয়োজনীয়তা আছে সেইকাৰণে মোৰ কথাটো হ'ল যে ইমান ডাঙৰ কথা নহয় যদি গৈছে কাৰণটো আৰু কিয় গৈছে কৈ দিলে হ'ল ইয়াত যদি কয় যে প্ৰধানমন্ত্ৰীয়ে গৈ বিৰিয়ানী খোৱাৰ কথাটো কয় বা অন্যান্য যিবিলাক কথা আলোচনা বিষয়বস্তু আজিকালি কৰি দাঙি ধৰা হৈছে আৰু বিভিন্ন কথাবিলাক দেখিছোঁ মানে তেখেতৰ মুখৰ পৰা এনেধৰণৰ কথা আমি
পাম বুলি ভাবা নাছিলোঁ কাৰণ তেখেত এজন ছিনিয়ৰ ৰাজনীতিবিদ ডেপুটি লিডাৰ অফ দ্য হাউচ লোকসভাৰ তেখেতসকলৰ কথা বতৰাবিলাকৰ কথাটো হ'ব লাগিছিলে যে মই গৈছোঁ যোৱাৰ কাৰণকেইটা 1 2 3 এইকেইটা আৰু এই কাৰণত যোৱাৰ ক্ষেত্ৰত মোৰ কোনো ব্যক্তিগতভাৱে যোৱাৰ ক্ষেত্ৰত কোনো বাধা থাকিব নোৱাৰে আৰু মই যোৱা ভ্ৰমণটোৰ ক্ষেত্ৰত ভাৰতৰ আভ্যন্তৰীণ যিটো আমাৰ সিকিউৰিটি সেইটো ক্ষেত্ৰত কোনো আপোচ কৰা হোৱা নাছিলে বাছ ইমানকেইটাই কথা কিন্তু এইবিলাক নকৈ যিবিলাক কথা কৈ থকা হৈছে এইবিলাক এটা মুখৰোচক এটা ব্যৱস্থালৈ গৈ আছে মই ভাবোঁ এইখিনি কংগ্ৰেছ দলত কিছু ক্ষেত্ৰত হ'লেও পিছ উকাই লৈ যাব এজন ব্যক্তিগত মানুহৰ বাবে ৰিপুণ বৰা আৰু এটা ষ্টেটমেণ্ট আজি যে হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ ৰাজনৈতিক প্ৰতিনিধি 26ত গৌৰৱ গগৈ গতিকে তেওঁ ৰাজনৈতিকভাৱে শেষ কৰা বা ডেমেজ কৰাৰ কাৰণে এইবোৰ কৰিছে বুলি ৰিপুণ বৰা আজি এই সংবাদমেলত কৈছে চাওক ৰিপুণ বৰা ডাঙৰীয়াৰ লগত আমি একেলগে কাম কৰিছিলোঁ মই কওঁ যে ৰিপুণ বৰা ডাঙৰীয়াৰ ৰাজনৈতিক যিটো কেলকুলেশ্যন সেই কেলকুলেশ্যনটোৱে ভুল তেওঁ 21ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে তেখেতৰ নেতৃত্বত নিৰ্বাচন আমি সেই সময়ত মোৰ কংগ্ৰেছত আছিলোঁ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এটা ভাল সুবিধাজনক অৱস্থাত থকা হৈছিলে আৰু কংগ্ৰেছৰ ভোটিং শ্বেয়াৰটো ভাল হৈছিল আমি সকলোৱে মিলি তেওঁক কৈছিলোঁ যে AIUDFক নল'ব তেওঁ কৈছিলে যে মই অসহায় ল'বলৈ মই ইচ্ছা কৰা নাছিলোঁ কিন্তু অসহায় হিচাপে লৈছোঁ পিছৰ পৰ্যায়ত তৃণমূল কংগ্ৰেছ কৰিলে 3 বছৰ পিছত আকৌ জাতীয় কংগ্ৰেছ কৰিলে তেখেতে নিজৰ ৰাজনৈতিক জীৱনটোৱে সুৰক্ষিতভাৱে আৰু পৰিকল্পিতভাৱে লৈ যোৱাত অসমৰ্থ আৰু মই নেভাবোঁ তেখেতৰ বক্তব্যই ৰাজনৈতিক মহলত বিশেষ কিবা চৰ্চা বা প্ৰতিক্ৰিয়া কৰিব পাৰিব বুলি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ